নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ ওপৰত আলোচনা কৰি আছিলোঁ। আজি তাৰ ছেকেণ্ড পাৰ্টটো, ঠিক আছে। আপোনালোকে যদি প্ৰথম পাৰ্টটো চোৱা নাই অনুগ্ৰহ কৰি চাই ল'ব, ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে। তো আমি ইমানখিনিলৈকে যোৱাটো ক্লাছত আলোচনা কৰিছিলোঁ বংগ বিভাজন। তো ক্লাছটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ। কুৱেশ্যনটো এইটো যে যিটো বংগ বিভাজনত যিটো থিম হিচাপে ব্যৱহাৰ কৰা হৈছিলে সেই থিম ছংটোৰ ৰাইটাৰগৰাকীৰ নামটো কমেণ্টত মোক জনাব, ঠিক আছে। যোৱাটো ক্লাছত মই আলোচনা কৰিছিলোঁ, সেইকাৰণে মই এইটো ক্লাছত সুধি দিছোঁ কুৱেশ্যনটো যে বংগ বিভাজনৰ আন্দোলনৰ সময়ত এটা গান ৰচনা কৰা হৈছিলে, যিটো গানক বংগ বিভাজনৰ থিম ছং হিচাপে ব্যৱহাৰ কৰা হৈছিলে। সেই ছংটোৰ ৰাইটাৰগৰাকী নাম কি আছিলে, ঠিক আছে। তো আজি আমি এইখিনিৰ পৰা পঢ়িম বংগ বিভাজন। ইয়াতে কি লিখিছে সেইটো অকণমান চাই লওঁ প্ৰথমতে, তাৰপিছত আমি ডিটেইলছত আলোচনা কৰিম। 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হোৱাৰ পিছত ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল। প্ৰথমতে চাওক যে এণ্ড্ৰু ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত কেতিয়া অধিষ্ঠিত হৈছিল? 1903 চনত। আমি ক্লাছটো ADRE আৰু একে সময়তে যিসকলে ক্লাছ 10ত পঢ়ি আছে তেওঁলোক সকলোৰে কাৰণে আমি একেলগে প্ৰিপেয়াৰ কৰিছোঁ। সেইকাৰণে কিছুমান সৰু সৰু কথাবিলাকো আমি বহুত ভালকৈ কৈ গৈছোঁ, ঠিক আছে। তো এণ্ড্ৰু ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত কেতিয়া অধিষ্ঠিত হৈছিল সুধিব পাৰে। সেইটো হৈছে 1903 চনত। যে তেখেতে গভৰ্ণৰ পদত অধিষ্ঠিত হোৱাৰ পিছত লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল যে তুমি এনেকুৱা এখন পৰিকল্পনা যুগুত কৰি দিয়া, যিখন আমি চাই পেলাই বংগ বিভাজনৰ কাৰ্যকৰী কৰিব পাৰোঁ নে নোৱাৰোঁ, প্লেনিংটো বুজি পাইছানে। এণ্ড্ৰু ফ্ৰেজাৰৰ যিটো প্লেনিং আছিলে, বংগ বিভাজনক লৈ যিটো প্লেনিং আছিলে, সেই প্লেনিংটো লৰ্ড কাৰ্জনে বিচাৰিছিলে। তো তেতিয়া এণ্ড্ৰু ফ্ৰেজাৰে কি কৰিলে? এণ্ড্ৰু ফ্ৰেজাৰে তেতিয়া পূৰ্বতে উইলিয়াম ৱাৰ্ডে আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদ বদলি কৰি বংগ বিভাজনৰ আঁচনিৰ এখন যুগুত কৰিছিল। কথাটো এনেকুৱা চোৱা, বোলে আমি ক'ৰবাত যাবলগীয়া থাকিলে হয় না, পিকনিক খাবলৈ গ'লোঁ। পিকনিক খাবলৈ যাওঁতে আমি ক'ত ক'ত যাম, কি যাম, কোন জেগাত যাম, কোনখিনিৰ পৰা কোনখিনিলৈকে যাম, কিমান সময়ত ঘূৰি আহিম, সেইটো কি আমি এটা প্লেনিং কৰিলোঁ হয় নহয়। তো তেনেকৈ বংগ বিভাজন এটা বহুত ডাঙৰ ৰাজনৈতিক প্ৰক্ৰিয়া হয়। সেই ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ কাৰণে বহুতখিনি প্লেনিঙৰ দৰকাৰ হৈছিলে। তো সেই প্লেনিংটো বিচাৰি লৰ্ড কাৰ্জনে এণ্ড্ৰু ফ্ৰেজাৰক কৈছিলে যে তুমি এখন প্লেন বনোৱা ভাই, তো আমি কি কৰিব লাগে, বংগ বিভাজনটো সোনকালে কৰিব লাগে। আৰু এণ্ড্ৰু ফ্ৰেজাৰে তেতিয়া কি কৰিলে, যিখন প্লেনিং উইলিয়াম ৱাৰ্ডে আগতে বনাই থৈছিলে সেই প্লেনটোকে অকণমান সাল সলনি কৰি পেলাই সেইখন কি কৰিলে, লৰ্ড কাৰ্জনৰ হাতত দি দিলে, ঠিক আছে। তেওঁ বংগ প্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলক কাটি আনি চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰি 28 মাৰ্চ 1903 খ্ৰীষ্টাব্দ তাৰিখে কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। তো বুজি পালানে? যিটো প্লেন বিচাৰিছিলে সেই প্লেনটো কেতিয়া এণ্ড্ৰু ফ্ৰেজাৰে দিছিলেগে কাৰ্জনক? 28 মাৰ্চ 1903 চনত। খ্ৰীষ্টাব্দ আৰু চন একেটাই হয়, তো এইটো খেলি মেলি নকৰিবা, খ্ৰীষ্টাব্দ চন একেটাই, ঠিক আছে। তো 28 মাৰ্চ 1903 তাৰিখে 1903 চনত এণ্ড্ৰু ফ্ৰেজাৰে লৰ্ড কাৰ্জনক বংগভংগৰ যিখন আঁচনি তৈয়াৰ কৰিছিলে সেইখন আঁচনি দিছিলে। আৰু সেই আঁচনিখন কেনেকৈ তৈয়াৰ কৰিছিলে? যিখন উইলিয়াম ৱাৰ্ডে আগতীয়াকৈ বনাই থৈ গৈছিলে, সেইখনত জাষ্ট অলপমান সলনি কৰিলে। সলনি কি কৰিলে বুলি কৈছে যে বংগ প্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী সংমণ্ডলক কাটি আনি মুঠ 15খন জিলাৰ ভূখণ্ড, ঠিক আছে, চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনিখন তেখেতে তৈয়াৰ কৰিছিল বুলি ইয়াতে কোৱা হৈছে। এইখিনিতে কি লিখিছে অকণমান চাই লওঁ আমি। অসমত চাহ খেতিৰ সম্প্ৰসাৰণ ঘটোৱা ইউৰোপীয় চাহ খেতিয়কসকলে ব্যৱসায়িক সা সুবিধাৰ কাৰণে সামুদ্ৰিক জলপথ বিচাৰি বংগদেশৰ চট্টগ্ৰামলৈকে অসমৰ ভৌগোলিক সীমা সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল, ঠিক আছে। এই উদ্দেশ্য আগত ৰাখি অসমৰ মুখ্য আয়ুক্ত উইলিয়াম ৱাৰ্ডে 1894 দ্বিতীয়টো কাৰ্যকালত চট্টগ্ৰামসহ ঢাকা আৰু ময়মনসিংহ জিলা দুখনো অসমৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। অৱশ্যে সেই সময়ৰ বিশৃংখল ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই প্ৰস্তাৱ কাৰ্যকৰী কৰিব পৰা নাছিল। সেই যিটো প্লেনিং আছিলে সেইটো 1894-96 কৰিছিলে বুলি কৈছে, কিন্তু তেতিয়া
যিবিলাক আমাৰ কিছুমান আন্দোলন হৈ আছিলে হয় নহয় চিপাহী বিদ্ৰোহ গা কৰি আছিলে বহুত তেনেকুৱা কিছুমান আন্দোলন আছিলে যিবিলাকৰ কাৰণে সেইটো সফল হৈ যোৱা নাছিলে আৰু সেই প্লেনিংটোকে অলপমান সাল সলনি কৰি কি কৰিলে এণ্ড্ৰু ফ্ৰেজাৰে 28 মাৰ্চ 1903 তাৰিখে কাক দিলে বুলি কৈছে লৰ্ড কাৰ্জনক দিছিলে ঢাকা মৈমনসিং এইবিলাক বৰ্তমান ক'ত আছে বাংলাদেশত আছে ঠিক আছে যিখন আমি বাংলাদেশ বুলি কওঁ সেইবিলাক তাতে আছে এতিয়া ঠিক আছে তো ইয়াতে চোৱা ইয়াতে কি লিখিছে যে যেতিয়া প্লেনটো তেখেতে দিলে প্লেনটো দিয়াৰ পিছত ভাৰতত যিবিলাক প্লেন দিয়ে সেইবিলাক আগৰটো ক্লাছত মই কৈছিলোঁ এজন ভাৰত সচিব থাকে ছেক্ৰেটাৰী অফ ষ্টেট বুলি যিজন কয় ছেক্ৰেটাৰী অফ ষ্টেট ক'ত থাকে ছেক্ৰেটাৰী অফ ষ্টেট থাকে লণ্ডনত ঠিক আছে মানে কি কৰিছিলে 1857 চনত যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে চিপাহী বিদ্ৰোহৰ পিছত ৰাণী আহিছিলে ভাৰতলৈ হয় নহয় ৰাণী আহি পেলাই কি কৰিছিলে এজন ছেক্ৰেটাৰী অফ ষ্টেট নিয়োগ কৰিছিলে ছেক্ৰেটাৰী অফ ষ্টেট ক'ত থাকিব ছেক্ৰেটাৰী অফ ষ্টেট মানে হৈছে ভাৰত সচিবগৰাকী থাকিব লণ্ডনত মানে কি তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰিব তেখেতে ৰিপৰ্ট ল'ব কাৰ পৰা ভাৰতত যিজন ভাইচৰয় থাকিব ভাইচৰয়জনৰ পৰা ৰিপৰ্টখিনি ল'ব এই ছেক্ৰেটাৰী অফ ষ্টেট আৰু ছেক্ৰেটাৰী অফ ষ্টেটে সেইখিনি কাক জনাব ৰাণীক জনাব এইটো আছিলে তেওঁলোকৰ চিষ্টেম হয় নহয় তো ভাৰতত যদি কিবা এটা আইন প্ৰণয়ন কৰিবলগীয়া হয় বা ভাৰতত যদি কিবা এটা চেঞ্জেছ আনিবলগীয়া হয় তেতিয়াহ'লে এই যিজন ছেক্ৰেটাৰী অফ ষ্টেট থাকে ছেক্ৰেটাৰী অফ ষ্টেটৰ যিটো এপ্ৰভেল মানে তেখেতে সন্মতি দিব লাগিব বুজি পাইছেনে তেখেতে সন্মতি দিলেহে সেই কামটো ভাৰতত কাৰ্যকৰী হ'ব তো এতিয়া কি কৰিলে যিখন এণ্ড্ৰু ফ্ৰেজাৰে এনেকুৱা এটা প্লেনিং বনাই দিলে প্লেনিংটো কাক দিলে লৰ্ড কাৰ্জনক দিলে লৰ্ড কাৰ্জনে কালে পঠাব লাগিব লৰ্ড কাৰ্জনে পঠাব লাগিব যিজন ছেক্ৰেটাৰী অফ ষ্টেট মানে ভাৰত সচিবলৈ পঠাব লাগিব ভাৰত সচিবে সেইখন ৰিপৰ্ট কৰাৰ পিছতহে ভাৰতত সেইখন কাৰ্যকৰী হ'ব চিম্পুলকৈ সেইটো বুজি লোৱা তো ইয়াতে কি কৈছে 1 জুন 1903 খ্ৰীষ্টাব্দত তাৰিখে ভাইচৰ লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰ সচিব ছেক্ৰেটাৰী অফ ষ্টেট হাবাৰ্ট ৰিছলি তো সেইখন সময়ত ছেক্ৰেটাৰী অফ ষ্টেট বা ভাৰত সচিব কোন আছিলে হাবাৰ্ট ৰিছলি মনত ৰাখিবা এইবিলাক ঠিক আছে হাবাৰ্ট ৰিছলি আছিলে সেইখন সময়ত ছেক্ৰেটাৰী অফ ষ্টেট বা ভাৰত সচিবগৰাকী ক'ত থাকে লণ্ডনত থাকে এই কুৱেশ্যনটো কমন কুৱেশ্যন হয় কিন্তু ঠিক আছে আহি যায় ভাৰত সচিব ক'ত থাকে বহুতে ভাৰত বুলি কৈ দিব অপশ্যনত ভাৰত অভিয়াছলি থাকিব তো শুদ্ধ অৰ্থ হ'ব কিন্তু লণ্ডনত থাকে ঠিক আছে তো লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটো এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল যথাৰীতি লণ্ডন চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছিল এতিয়া চোৱা যে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকানো কি হয় এইটো পৰীক্ষাত আহি যায় যে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা কি হয় টোকাটো হৈছে সেইটো টোকা যিটো এণ্ড্ৰু ফ্ৰেজাৰে লৰ্ড কাৰ্জনলৈ পঠাইছিলে আৰু লৰ্ড কাৰ্জনে যিটো হাবাৰ্ট ৰিছলিলৈ পঠাইছিলে ঠিক আছে কি পঠাইছিলে যিটো বংগভংগ কেনেকে কৰিব তাৰ যিটো প্লেনিং সেই প্লেনিংটো যেতিয়া পঠাইছিলে সেই প্লেনিংটোৰ নাম দিয়া হৈছিলে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা বুজি পালানে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা মনত ৰাখিবা মই বাৰে বাৰে এইকাৰণে কৈ আছো যাতে একদম মূৰত সোমাই যাব লাগে এইবিলাক কথা ঠিক আছে প্ৰস্তাৱটো ভাৰত সচিব ৰিছলিয়ে 6 ডিচেম্বৰত 1903 খ্ৰীষ্টাব্দত প্ৰকাশ কৰাৰ পিছত ৰিছলি পেপাৰ নামেৰে জনাজাত হৈছিল সেইটো মনত ৰাখিবলৈ ইজি হ'ব কেনেকৈ মই কৈ দিছোঁ চোৱা যে এতিয়া এনেকুৱা কিছুমান কথা থাকে যে তোমালোকেতো কেতিয়াবা অফিচ গৈছা ক্লাছ 10 পাল আহিতো অফিচ গৈছা হয় নে নহয় স্কলাৰশ্বিপৰ কামতে হওক বা কিবা কামতে হওক তো তেতিয়া কি কয় যে দেখিবাচোন ডাঙৰ অফিচাৰবিলাক যেতিয়া টেবুলত বহি থাকে তেতিয়া কি বুলি কয় বোলে এইটো কাৰ ফাইল এইটো বোলে তালুকদাৰ ফাইল এইটো দাসৰ ফাইল তেনেকৈ কয় ন এইটো কলিতা ফাইল শুনিছা ন তোমালোকে কোৱা ঘৰতো শুনিছা চাগে কলিতা ফাইল কলিতাৰ ওচৰত মোৰ ফাইলটো আছে দাসৰ ওচৰত মোৰ ফাইলটো আছে তো বেয়া নাপাব এনেকৈ মানে অফিচত কোৱা যায় আৰু ঠিক আছে সেইটোকে মই কৈ দিছোঁ তো তেনেকৈ এই ৰিছলিয়ে এই ফাইলটো ৰিছলি হোৱাৰ কাৰণে তাক কি বুলি কোৱা হয় ৰিছলি পেপাৰ বুলি কোৱা হ'ল বুজি পাইছেনে ৰিছলি কি হাবাৰ্ট ৰিছলি আছিলে সেইখন সময়ত ছেক্ৰেটাৰী অফ ষ্টেট আৰু ছেক্ৰেটাৰী অফ ষ্টেটে সেই ফাইলটো প্ৰকাশ কৰাৰ কাৰণে সেই ফাইলটোক কি বুলি কোৱা হয় ৰিছলি পেপাৰ বুলিও কোৱা হয় মানে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা যিটো টোকা আছিলে সেই টোকাটো ভাৰত সচিবে 6 ডিচেম্বৰত প্ৰকাশ কৰাৰ কাৰণে তাক ৰিছলি পেপাৰ বুলিও কোৱা হয় বুজি পাইছা ৰিছলি বেলেগ একো নহয় সেই মানুহজনৰ যিটো উপাধি সেই উপাধিটো কথাই কৈছে মানে ৰিছলি পেপাৰ ফাইল মানে বুজি পাইছা ন আমি কৈছো ন যেনেকৈ দাসৰ ফাইল এইটো কলিতাৰ ফাইল এইটো তেনেকুৱা এইটো হৈছে এটা ফাইল বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশৰ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি জনা যায় তো বংগভংগ কি বুলি ক'লে যদি
এটা শব্দত সোধে তেতিয়াহ'লে আমি কি ক'ব লাগিব যে বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটো হৈছে ঐতিহাসিক বংগ ভংগ MCQ কুৱেশ্যন আহে হয় নহয় তো এই পইণ্টবিলাক ভালকৈ নোট কৰিবা এই পইণ্টবিলাক বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় ঠিক আছে এই যিবিলাক পইণ্ট দেখিছা এই পইণ্টবিলাক বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় কেতিয়াবা আহি যাব বংগ ভংগ বুলি ক'লে কি বুজা অপশ্যন দি দিলে চাৰিটা অপশ্যনত বোলে এটা লিখি দিছে বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা তো তেতিয়া এইটোৱে হ'ব শুদ্ধ উত্তৰ ঠিক আছে তো প্ৰতিটো বস্তুৱে আমি ভালকৈ চাব লাগিব নেক্সট পেজটোত চোৱা ইয়াতে কি কৈছে যে ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল 1,06,540 বৰ্গমাইল জনসংখ্যা আছিল 31 নিযুত ইয়াৰ 18 নিযুত মুছলমান আৰু 12 নিযুত হিন্দু তো ইমান ইম্পৰ্টেণ্ট নহয় যদিও ইয়াতে বুজিবলগীয়া কথা এটাই যে 18 নিযুত মুছলমান আৰু 12 নিযুত হিন্দু বুলি কৈছে ঠিক আছে তো এই হিন্দু মুছলমানসকলৰ মাজত বিভেদ আনিবৰ কাৰণে বিভেদ অনাটোৱে আছিলে ইংৰাজসকলৰ মূল লক্ষ্য আৰু সেইটোৱে আছিলে বংগ বিভাজনৰ কাৰণ ঠিক আছে মই প্ৰথম চেপ্টাৰতে কৈছিলোঁ যে এইটো ছাইডত কি আছিলে মুছলিমসকল বেছি আছিলে আৰু এইটো ছাইডত কি আছিলে হিন্দুসকল বেছি আছিলে তো দুইটা যদি একেলগে থাকে তেতিয়াহ'লে ইহঁতৰ যিটো পাৱাৰ হ'ব সেইটোৰ ওচৰত ইংৰাজ হাৰিব লাগিব তো ইংৰাজে কি কৰিলে এই পাৱাৰ যিটো ডাঙৰ ডাঙৰ পাৱাৰ এই পাৱাৰ দুটাক ভাগ কৰি দিলে ভাগ কৰি দিয়াৰ লগে লগে কি হ'ল মুছলমানখিনি এফালে গুচি গ'ল হিন্দুখিনি এফালে থাকিলে তো ইহঁতৰ মাজত কাজিয়া লগাই দিব তো কাজিয়া লগাই দিয়াৰ লগে লগে কি হ'ব এহেঁতি ইহঁতৰ মাজতে বিজি হৈ থাকিব ইংৰাজসকলে নিজৰ কাম ভালকৈ কৰি থাকিব পাৰিব বুজি পাইছা তো কিমান টেঙৰ তেহেঁতি ভাবি চোৱা ইমানখিনি টেঙৰ হোৱাৰ কাৰণেহে ইমান বছৰ তেখেতলোক ভাৰতত টিকিব পাৰিছিলে বুজি পাইছা তো ইয়াতে এইখন আৰম্ভ কৰাৰ আগতে ইয়াত এখন মেপ আছে সেই মেপখন তোমালোকে চোৱা ঠিক আছে এখন তোমালোকে কিতাপখন উলিয়াই ল'বা ভালকৈ যিসকল ক্লাছ 10ৰ ষ্টুডেণ্ট তো এই মেপখন চোৱা এই মেপখনতে গোটেই কাহিনীটো সোমাই আছে বংগ বিভাজনৰ যিটো মেইন কাহিনী ঠিক আছে মেইন কাহিনীটো সোমাই আছে কি এই মেপখনতে এই মেপখন যদি তোমালোকে বুজি লোৱা তেতিয়াহ'লে একো টেনশ্যন নাই এইখন দেখিছানে এই যিটো ক'লা ক'লা চিন দি থোৱা আছে এনেকৈ এই যিটো চিন দি দিছে ন এইটো হৈছে গোটেইখন বংগ যিখন প্ৰদেশ আছিলে এই বংগ প্ৰদেশখন আছিলে এই গোটেই ছাইডটোৱে আছিলে বংগ প্ৰদেশ ঠিক আছে তো ইংৰাজে কি কৰিব বুলি ক'লে তো ইয়াৰ মাজেদি ভাগ কৰি দিব এনেকৈ ইয়াৰ মাজেদি ভাগ কৰি দিব তেওঁলোকে ঠিক আছে ভাগ কৰিব মানে কি এখনৰ নাম বনাব পূব বংগ বা অসম আমি পঢ়িম ডিটেইলছত মেপখন তোমালোকক দেখাই দিছোঁ মই জাষ্ট ইয়াত আছে কাৰণে এফালে নাম দিব কি পূব বংগ আৰু অসম ঠিক আছে এই ছাইডটো যিটো নাম এই যিটো আছে এই ছাইডটোক দিব পূব বংগ আৰু অসম এই ছাইডত মুছলমান মানুহ বেছি আছিলে ইয়াতে আছিলে মুছলমান মানুহ আৰু এইফালৰ যিটো ছাইড আছিলে ইয়াৰ পৰা এইফালৰ যিটো ছাইড ইয়াতে কি আছিলে হিন্দু মানুহৰ সংখ্যা বেছি আছিলে তেওঁলোকে কি কৰিছিলে ইয়াতে অসমখন আছে অলৰেডি ঠিক আছে তাৰপিছত ইয়াতে চট্টগ্ৰাম তাৰপিছত তোমাৰ এফালে ঢাকা ৰাজশ্বাহী ঠিক আছে এই যিবিলাক লগাই এই বংগখন এখনটো একেলগে আছিলে ইয়াৰ পৰা এই পাৰ্টটো অঁতৰাই মাজেৰে ডিভাইড বনাই এই ছাইডটো বনাব বিচাৰিছিলে পূব বংগ আৰু অসম বনাব বিচাৰিছিলে সেইখন সময়ত অসমৰ ৰাজধানী কিন্তু শ্বিলং আছিলে ঠিক আছে তেতিয়া কি কৰিছিলে যেতিয়া পূব বংগ আৰু অসম গঠন কৰিলে ইহঁতৰ ৰাজধানীখন কি কৰিছিলে গম পোৱা নে ঢাকালৈ আনিছিলে ঠিক আছে মেপখন চাই পেলাই প্ৰথমতে ভালকৈ শিকি লোৱা সেই মেপখনতে গোটেই চেপ্টাৰটো গোটেই কাহিনীটো আছে বুজি পাইছা যে ভাগ কৰাৰ আগতে অসমৰ ৰাজধানী আছিলে শ্বিলং কিন্তু যেতিয়া পূব বংগ আৰু অসম বনোৱাৰ লগে লগে সিহঁতৰ ৰাজধানী হ'ব ঢাকা পূব বংগ আৰু অসমত কোন কোন অঞ্চল সোমাব ৰাজশ্বাহী সোমাব এই চট্টগ্ৰাম সোমাব ঠিক আছে ৰাজশ্বাহী চট্টগ্ৰাম এই অসমখন এই যিটো এৰিয়া আছিলে এই যিটো গোটেইটো এৰিয়া থাকিব পূব বংগ মুছলমান প্ৰধান অঞ্চল আৰু যিটো আমাৰ এইফালে আগৰ যিখন বংগ আছিলে ন পশ্চিমবংগ এইখন পশ্চিমবংগ উৰিষ্যা চৌতানাগপুৰ বিহাৰ এইবিলাক লগাই পেলাই এইফালে এখন বংগপ্ৰদেশ থাকি যাব ঠিক আছে এইফালৰ ছাইডতো ৰাজধানী হ'ব কলকাতা আৰু এইফালৰ যিটো ছাইড হ'ব তাৰ ৰাজধানী হ'ব ঢাকা বুজি পালা তো চিম্পুলকৈ গোটেই কাহিনীটো আছিলে এইটোৱে এই গোটেই আমি বংগভংগৰ যিমানখিনি পঢ়িম এই মেপখনতে গোটেই কাহিনীটো সোমাই থাকিব ঠিক আছে এইফালৰ যিটো পূব বংগৰ অসমৰ ৰাজধানী হ'ব ঢাকা এইফালে থাকিব কলকাতা আৰু কলকাতা এইটো ছাইডত কি থাকিলে বুলি কৈছে এইফালে ৱেষ্ট বেংগল থাকি গ'ল এইফালে উৰিষ্যা থাকি গ'ল এইফালে চৌতানাগপুৰ থাকি গ'ল এইফালে বিহাৰ থাকি গ'ল ঠিক আছে তো ইয়াৰ মাজতে ভাগ কৰি দিছিলে ভাগ এইকাৰণে কৰিছিলে আকৌ কৈছোঁ যে এইফালে হিন্দু মানুহ বেছি এইফালে মুছলমান মানুহ বেছি আছিলে এওঁলোকৰ মাজত বিভেদ আনিবৰ কাৰণে এইখন ভাগ কৰি দিয়া হৈছিলে যাতে এওঁলোক নিজে নিজে কাজিয়া কৰি পেলাই তাতে থাকিব পাৰে আৰু ইংৰাজসকলে তেওঁলোকৰ কামখিনি সুকলমে কৰিব পাৰে ঠিক আছে তো এতিয়া আহা লেচনটোলৈ ইয়াতে কৈছে
যে বিশাল বংগ প্ৰদেশক এজন লেফটেনেণ্ট গভৰ্ণৰে সুচাৰুৰূপে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই প্ৰদেশখনৰ উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূব বংগ আৰু অসম ইষ্টাৰ্ণ বেংগল এণ্ড আছাম নামৰ প্ৰদেশখন গঠন কৰাৰ আঁচনি গ্ৰহণ কৰা হয়। বুজি পালা কথাটো? কি কাৰণে বুলি কৈছিলে যে সুচাৰুৰূপে শাসন কৰিব নোৱাৰা, সুচাৰুৰূপে তেওঁলোকে ভালকে শাসন কৰিব পৰা। প্ৰথমটো চেপ্টাৰত কোৱা আছিলে ন যে প্লেগ হৈছিলে, মহামাৰী হৈছিলে, সকলো মানুহৰ ওচৰত যাব পৰা নাছিলে। এইবিলাক বিভিন্ন ধৰণৰ অজুহাত দেখাইছিলে। সেই অজুহাতখিনি দেখাই পেলাই পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূব বংগ আৰু অসম নামৰ প্ৰদেশখন গঠনৰ আঁচনি গ্ৰহণ কৰা হৈছিল। এতিয়ালৈকে কিন্তু এইবিলাক প্লেনিংহে চলি আছে। এতিয়ালৈকে বংগভংগ কাৰ্যকৰী হোৱা নাই বা যিখন আইন আছিলে সেইখন পাছ হোৱা নাই, কিন্তু এইটো মনত ৰাখিব, এইবিলাক প্লেনিং হয়। ঠিক আছে। আনহাতে বংগ প্ৰদেশৰ অৱশিষ্ট অংশ অৰ্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা, ছোটানাগপুৰক আদি আগৰ দৰে সংযোগ ঘটাই আনখন বংগ প্ৰদেশ বৰ্তাই ৰখাৰ পৰিকল্পনা লোৱা হ'ল। এতিয়া মই মেপখনত দেখাইছিলো হয় নহয়, যে এইফালে কি আছিলে, এইফালে আছিলে আমাৰ যিখন অসম আছিলে হয় নহয়। তো এইফালে 15খন জিলা নতুনকৈ লগাই অসমৰ সৈতে লগাই এইফালে কি কৰিব বুলি ক'লে, পূব বংগ বা অসম কৰিব বুলি ক'লে। আৰু এইটো চা পূব বংগৰ অসম কৰিব বুলি ক'লে। আৰু এই যিটো চাইড, এইফালৰ যিটো চাইড আছিলে, ইয়াৰ চাইডটোত কি বুলি ক'লে যে বিহাৰ, উৰিষ্যা, ছোটানাগপুৰ আগৰ দৰে সংযোগ ঘটাই আনখন বংগ প্ৰদেশ বৰ্তাই ৰখাৰ পৰিকল্পনা লোৱা হ'ল। ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূব বংগৰ অসম নামৰ প্ৰদেশখনৰ এইটো চোৱা, ঢাকাক ৰাজধানী হিচাপে, ঢাকাক ৰাজধানী মানে এই যিটো এইটো পাৰ্টৰ কথা কৈছে। ঠিক এনেকে দুভাগ কৰি দিব নহয়, হয় নহয়, এনেকে দুভাগ কৰি দিব। দুভাগ কৰি লগে এইটো পাৰ্ট যিটো থাকিলে ইয়াৰ পাৰ্টৰ ৰাজধানী হেডকোৱাৰ্টাৰ কি বুলি কৈছে, ঢাকা। ঠিক আছে, ঢাকা ইয়াৰ ৰাজধানী বুলি, ঢাকাক ইয়াৰ ৰাজধানী বুলি কৈছে। তো ইয়াতে কিছুমান জনসংখ্যা দিছে, সেইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি ইয়াত আছে যিহেতু মই কৈ দিছোঁ, ইমান ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, জনসংখ্যাবিলাক ইম্পৰ্টেণ্ট এইটোৱে যে এইফালৰ পূব বংগৰ অসমৰ ৰাজধানী কি বনাইছিলে, ঢাকা বনাইছিলে। অসমৰ ৰাজধানী তেতিয়া কি আছিলে, শ্বিলং আছিলে। শ্বিলঙৰ পৰা স্থানান্তৰিত কৰি ঢাকালৈ লৈ অহা হৈছিলে। ঠিক আছে, ইমানখিনি কথা জানিলে যথেষ্ট। তো ইয়াতে লিখা আছে, সেইকাৰণে পঢ়ি দিছোঁ, এইটো চাই লোৱা যে পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল 3,10,00,000। ইয়াৰে 1,80,00,000 মুছলমান আৰু 1,20,00,000 আছিলে হিন্দু। বুজি পালানে কথাটো? যে 3 কোটিৰ ভিতৰত 1,80,00,000 আছিলে মুছলমান প্ৰধানসকল আৰু 1,20,00,000 আছিলে হিন্দু প্ৰধান লোক। আনহাতে কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ সহ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল 5,40,00,000। আৰু এইফালে যিটো পাৰ্ট আছিলে ইয়াৰ আছিলে 5,40,00,000। 5,40,00,000ৰ 4,02,00,000 আছিলে হিন্দু লোক। দেখিছা প্লেনিংটো ক'ত আছে, যে এইফালৰ 4 crore হৈছে হিন্দু লোক, মাত্ৰ 90,000 মানুহে এইটো চাইডত থাকি গ'ল কি মুছলমান। ঠিক আছে, কাৰণ এই চাইডটো মেক্সিমাম মুছলমান প্ৰধান আছিলে। তো ইয়াৰ পৰা মুছলমানসকলক অঁতৰোৱাৰ বাবে এইটো প্লেনিং কৰা হৈছিলে। তো সেইকাৰণে এইফালে হিন্দুসকলৰ সংখ্যাটো বেছি। উল্লেখযোগ্য যে বিহাৰী আৰু উৰিয়া লোকৰ তুলনাত বংগ প্ৰদেশখনত বঙালী লোকৰ সংখ্যালঘু পৰিণত হৈছিল। লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্ৰদেশৰ আয়তন সৰু আৰু প্ৰয়োজনীয় খাতিৰত অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি দাঙি ধৰিছিল যদিও এই আঁচনিৰ অন্তৰালত দূৰ অভিসন্ধিহে অতি ফটফটীয়াকৈ প্ৰকাশ পাইছিল। তো অথনিৰ পৰা মই চিঞৰি আছোঁ হয় নহয়, যে তেওঁলোকে বংগভংগ কৰিব বিচাৰিছে, হয়, যে আয়তন সৰু কৰি পেলাই ভালকে তেওঁলোকে শাসন কৰিব, কিবা কিবি কৰিব। তো এইবিলাক তেওঁলোকে কৈছে, কিন্তু এইবিলাকৰ আঁৰত যে এটা তেওঁলোকৰ কু অভিসন্ধি লুকাই আছে, সেইটো এইবিলাক ক্ষেত্ৰৰ পৰা দেখা যায়। কাৰণ জনসংখ্যাৰ যিটো বিভাজন দেখুওৱা গৈছে, সেই জনসংখ্যা বিভাজনটোৰ পৰা তেওঁলোকৰ যিটো দূৰ অভিসন্ধি সেইটো অতি ফটফটীয়াকৈ প্ৰকাশ পাইছে। কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল। ভাৰত সচিব হাবাৰ্ট ইছলিয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। বুজি পাইছেনে কথাটো? এই যিটো নোট, এইটো কোনে লিখিছে বুলি কৈছে, হাবাৰ্ট ইছলিয়ে কাৰ্জনলৈ লিখিছিলে বুলি কৈছে। কি বুলি কৈছে? ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ গণশক্তিক ভাঙি চুৰমাৰ কৰিব পাৰিব। মানে এই যিটো এটা বেংগলৰ পাৰ্ট হয়, এই পাৰ্টটো এটা বৃহৎ পাৰ্ট হয়। আৰু এই পাৰ্টটোতে গোটেই, মই প্ৰথম ক্লাছটোতো কৈছোঁ যে ভাৰতৰ জাতীয় জাগৰণৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি, ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি এই জেগাটোক ক'ব পৰা যায়। ইয়াৰ পৰাই জাতীয়
জাতীয়তাবাদৰ সৃষ্টি হৈছিলে বুলিও ক'ব পৰা যায় ঠিক আছে ইংৰাজসকলৰ এই জায়গাটো এটা মূৰৰ কামোৰণি স্বৰূপ কাৰণ ইয়াতে কি হয় হিন্দু মুছলমানসকল এনেকুৱাই মিল তেওঁলোকৰ কাৰণেই বহুতখিনি স্বাধীনতা সংগ্ৰামত বহুতখিনি সহায় হৈছে বুলি কোৱা যায় ঠিক আছে তো এই যিটো এৰিয়া আছিলে এই এৰিয়াটো ইংৰাজসকলৰ মূৰ কামোৰণি আছিলে মূৰ কামোৰণি হোৱাৰ কাৰণে কি কৰিলে ইয়াক মাজতে ভাঙি দিব বিচাৰিছিলে ঠিক আছে মানুহ যেতিয়া একেলগে থাকে আন এটা পাৰ্টিয়ে চাই থাকে যে এইবিলাক মানুহ দেখোন একেলগে আছে আমি কেনেকৈ সিহঁতক বেলেগ কৰিব লাগে তো এইবিলাকেই ইংৰাজৰ সেই বেলেগ পাৰ্টিটো এইটো চাই আছিলে যে সিহঁতি একেলগে আছে আমিতো একো কৰিব পৰা নাই সিহঁতক আমি ভাঙি দিওঁ মাজতে ভাঙি দিওঁ কাজিয়া লগাই দিলে কি হ'ব সিহঁতৰ মাজতে লাগি থাকিব তো এতিয়াও কিছুমান তেনেকুৱা মানুহ দেখা যায় হয় নহয় সমাজত কিছুমান থাকে ভালো থাকে বেয়াও থাকে ঠিক আছে সকলো মিলি পেলাই এখন সমাজ গঠিত হৈছে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেহে বৃহৎ বংগ শক্তিক ভাঙি ছিঙি চুৰমাৰ কৰিব গতিকে বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা তো ভালকৈ এইবিলাক নোট কৰি লোৱা বাৰে বাৰে কৈ আছো যে কি হৈছে বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগপ্ৰদেশৰ দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশত সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল আকৌ চোৱাটো যে বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ মই কৈছিলোঁ ন যে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগপ্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল এই চেপ্টাৰটোৰ পৰা তোমালোকে যদি এডিআৰই হওক বা যিসকল ক্লাছ 10ৰ ষ্টুডেণ্টে হওক বহুতখিনি কুৱেশ্যন এৰাইছে এই কুৱেশ্যনখিনি চাবা মই যিমানখিনি কৈ গৈছোঁ ন এইখিনি নোট কৰি যোৱা লাগিলে কিতাপখন উলিয়াই পেলাই তলত আণ্ডাৰলাইন কৰি যোৱা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবিলাক ঠিক আছে কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা এই উদ্দেশ্য আগৰ ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতে ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিহুকুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লোৱা হৈছিল একে সময়তে তেওঁ ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগভংগক এপাত অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিছিল কিমানখিনি মাথা মাৰিছিলে ব্ৰিটিছে দেখিছা যে কি বুলি ক'লে বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু মুছলমানসকলক পংগু কৰি জাতীয়তাবাদৰ বিকাশ পথত হেঙাৰ দিব বিচাৰিছিল মানে এই যিটো বেংগল এৰিয়া আছিলে তাৰ যিসকল হিন্দু বঙালী আছিলে তেওঁলোকে জাতীয়তাবাদৰ কাৰণে বহুতখিনি কাম কৰিছিলে আন্দোলনেই হওক বিভিন্ন ধৰণৰ কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি বহুত কিবা কিবি তেওঁলোকে কবিতাও লিখিছে বহুত কিবা কিবি কৰিছিলে তেওঁলোকে ঠিক আছে যে জাতীয়তাবাদৰ মানুহৰ মনত কেনেকৈ ৰাষ্ট্ৰীয়তাভাৱ জগাব পাৰি সেইবিলাক বহুতখিনি চিন্তা চৰ্চা তেওঁলোকে কৰিছিলে আৰু এই যিটো উত্থান ব্ৰিটিছসকলে দেখি আছিলে তেওঁলোকৰ যিটো উত্থান জাতীয়তাবাদক লৈ যিটো উত্থান সেই উত্থানটো ভাঙিবৰ কাৰণেই ঠিক আছে মানে তেওঁলোকক পংগু কৰিবৰ কাৰণেই যাতে তেওঁলোকে বেছি আৰু একো কৰিব নোৱাৰে তো সেইবিলাকৰ ভাবি পেলাই এই বংগভংগৰ আঁচনিবিলাক যুগুত কৰা হৈছিল এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল মুছলমানসকলক কি কৰিছিলে তেওঁলোকক বেলেগকৈ আনিছিলে আনি পেলাই ইংৰাজসকলে মানে বহুত ভাল ভাল কিছুমান কথাও কৈছিলে তেওঁলোকৰ কিবা কিবি বিষয়বোৰ তেনেকুৱা দিব লৈছিলে মানে বহুতখিনি কিবা ঘোষ দিয়া বুলি যে আমি কওঁ তো তেনেকুৱা চিষ্টেমো কিছুমান আছিলে তো এইবিলাক কৰিছিলে লেতেৰা কাম কিছুমান কৰিছিলে তো ইমান ডিটেইলছত ইয়াত নাযাওঁ আমি ঠিক আছে তো অনুগত কৰিছিল আনহাতে ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিহুকুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল সাম্প্ৰদায়িকতাৰ বিহুকুটি মানে এতিয়া চোৱা আমাৰ ভাৰতখনত কি হয় মেইন ধৰ্মৰ কাৰণেই বহুতো হাই কাজিয়া হয় ঠিক আছে ইতিহাস সাক্ষী আছে এইবিলাক ধৰ্মৰ কাৰণে বহুতো হাই কাজিয়া হয় মই কোৱা কথা নহয় কিতাপে কৈ আছে ঠিক আছে তো এই আমাৰ যদি কয় কোনোবা এজনে হিন্দু মুছলমান বুলি ক'লে এটা বেয়াভাৱে চোৱা দেখা যায় বা কোৱা যায় ঠিক আছে কিতাপত কৈ আছে মই কোৱা নাই বোলে তো এই যিটো সুবিধা সেই সুবিধাটো ইংৰাজসকলে লৈছিলে ঠিক আছে জাতিভেদ কেতিয়াও ৰাখিব নালাগে ঠিক আছে সকলো মানুহ সমান বুজি পাইছা তোমালোকে কেতিয়াও জাতিভেদ নকৰিবা মানুহৰ মাজত সকলো সমান ঠিক আছে সকলো এজন ঈশ্বৰে সন্তান বুলি কোৱা হয় আমি একেখন পৃথিৱীতে আছো একেখন আকাশৰ তলতে আছো একেখিনি পানীয়ে খাইছো একেখিনি ধানৰ পৰাই চাউল খাইছো গতিকে আমি সকলোখিনি একে মানুহ ঠিক আছে তো জাতিভেদ বুলি কোনো মানে ভাগ বিতৰা তোমালোকে কেতিয়াও কৰিবলৈ চেষ্টা নকৰিবা
ঠিক আছে কাৰণ এইবিলাক যেতিয়া কৰিবলৈ যোৱা যায় তেতিয়া বেলেগে চল পায় ঠিক আছে দেখিলা ন এইটো যে জাতিভেদ কৰি দিলে সাম্প্ৰদায়িকতা বিগুটি সিঁচিলে হিন্দু মুছলমানৰ লগত কাজিয়া লগাই দিলে কাজিয়া লগাই দিয়াৰ লগে লগে কি হ'ল বেলেগ এটা পাৰ্টি ইংৰাজ এখন বেলেগ দেশৰ পৰা আহি পেলাই ভাৰতক আমাক শাসন কৰি আছিলে তো এই সাম্প্ৰদায়িক যিবিলাক মানে ঘটনা হয় সেইবিলাকত নিজেও নোসোমাবা বা আনকো সোমোৱাত এইবিলাকত বাধা প্ৰদান তোমালোকে কৰিবা ঠিক আছে তো এইখিনিতে মই তোমালোকক কৈছোঁ যে আমাৰ এটা এপ হৈছে ঠিক আছে এপটো আমি অলপ দিনৰ আগতে লঞ্চ কৰিছোঁ অসমৰ এক্সাম বুলি আছে অসমৰ এক্সাম ঠিক আছে অসমৰ এক্সাম তোমালোকে গুগল প্লে ষ্টৰত গৈ পেলাই সেইটো ডাউনলোড কৰিব পাৰা নহ'লে আমাৰ ডেছক্ৰিপশ্যন এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকত যাবা লিংকত গ'লে দেখিবা আমাৰ যিটো এপৰ লিংক আছে সেইটো দিয়া আছে তাতে আমি এইখিনি বিষয়ে ছ'চিয়েল ছায়েন্সৰ বিষয়ে ঠিক আছে ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ বিষয়ে মেথছৰ বিষয়ে ইংলিছৰ বিষয়ে গোটেইখিনি ভিডিঅ' আমি তাতে আপলোড কৰা আছে তোমালোকে তাতে গৈ সেইখিনি শিকিব পাৰিবা সেইখিনি চাব পাৰিবা ঠিক আছে বাকী যিসকলে এডিআৰই প্ৰিপেয়াৰেশ্যন কৰি আছে তেওঁলোকেও আমাৰ এই এপটো ডাউনলোড কৰিব পাৰে আমি তাতে কি কৰিছোঁ 16খন মডেল পেপাৰ এটা ছেট প্ৰিপেয়াৰ কৰি ৰাখিছোঁ তাৰোপৰি 5খন মডেল পেপাৰো এটা ছেট আছে আপোনালোকে যিটো ভাল পায় সেইটো ল'ব পাৰিব ইয়াতে ফ্ৰী মক টেষ্ট দিয়াৰ ব্যৱস্থা কৰা আছে গতিকে আপোনালোকে আমাৰ যিটো এপ আছে সেই এপটো ডেছক্ৰিপশ্যনৰ পৰা নহ'লে তলত দিয়া লিংকৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে তো নেক্সট যিটো আছে চেপ্টাৰ এইটো চোৱা মেপখনৰ কথা মই অলৰেডি তোমালোকক ক'লোৱে হয় ন মেপখন তোমালোকে বুজি পাইছে বুলি ধৰি লৈছোঁ মই এইখন চোৱা পূব বংগ আৰু অসম এখন পূব বংগ আৰু অসম এখন শ্বিলং আছিলে কি অসমৰ আগতে ৰাজধানী আছিলে যেতিয়া পূব বংগ আৰু অসম বনালে তেতিয়া ঢাকালৈ ৰাজধানী স্থানান্তৰ কৰা হ'ল আৰু এইফালে চোৱা এখন কলকাতা এইখিনিত আছে কলকাতাখন কি হ'ল এইফালৰ যিটো বেংগল আছিলে ন পশ্চিম বেংগল তেতিয়া আমি যাক পশ্চিমবংগ বুলি কওঁ পশ্চিমবংগ বুলি কিয় কৈছিলোঁ ন যে এফালে পূব বংগ বনালে এফালে পশ্চিমবংগ বনালে হয় ন তো তাতে কি কি থাকিলে উৰিষ্যা চৌতানাগপুৰ বিহাৰ এইখিনি হ'ল তাতে থাকিলে ৰাজধানী হৈ গ'ল কলকাতা বুজি পাইছা তো এতিয়া চোৱা 1905 খ্ৰীষ্টাব্দত 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে তো কোনে প্ৰেৰণ কৰিছিলে বুলি ক'লে লৰ্ড কাৰ্জনে প্ৰেৰণ কৰিছিলে কেতিয়া প্ৰেৰণ কৰিছিলে বুলি ক'লে 1905 চনৰ 2 ফেব্ৰুৱাৰীত ঠিক আছে 1905 চনৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে 9 জুন তাৰিখে ভাৰত সচিব জন বড্ৰিক আগতে কোন আছিলে ৰিজলি আছিলে হয় ন এতিয়া ৰিজলি নাই ৰিজলি ৰিটায়াৰ হ'ল চাগে কিবা হ'ল তো এতিয়াৰ যিজন নতুন সচিব সেই নতুন সচিবজনৰ নাম কি বুলি কৈছে জন বড্ৰিক ঠিক আছে এই নামবিলাক চাবা যে জন বড্ৰিক কোন হয় বুলি ভাবিবা জন বড্ৰিক আছিলে যেতিয়া বংগভংগৰ যিখন আঁচনি আছিলে সেই আঁচনিখন এতিয়া পাবা তোমালোকে ঠিক আছে চাই লোৱা 9 জুন তাৰিখে ভাৰত সচিব জন বড্ৰিকে তাৰ বাৰ্তাৰ যোগেদি বংগভংগৰ প্ৰস্তাৱটো অনুমোদন জনোৱাৰ পিছত 19 জুলাইত ভাৰত ব্ৰিটিছ চৰকাৰে বংগভংগৰ পৰিকল্পনা প্ৰকাশ কৰিছিল ঠিক আছে অনুমোদন জনাই দিলে ভাৰত সচিবজন তেতিয়া কোন আছিলে জন বড্ৰিক আছিলে জন বড্ৰিক ক'ত বহে লণ্ডনত বহে তো তাৰ বাৰ্তাৰ যোগেদি বংগভংগৰ প্ৰস্তাৱটো অনুমোদন জনোৱাৰ পিছত 19 জুলাইত ভাৰত ব্ৰিটিছ চৰকাৰে বংগভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল 1 ছেপ্টেম্বৰত পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি 16 অক্টোবৰত বংগভংগ কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰিছিল এই চেপ্টাৰখনৰ এই পেৰাগ্ৰাফটো বহুত ইম্পৰ্টেণ্ট কথা লিখা আছে ঠিক আছে এইখন নোট কৰি যাবা তো 1 ছেপ্টেম্বৰ 1905 চনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰিছিলে প্ৰকাশ কৰি 16 অক্টোবৰত বংগভংগ কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰা হৈছিল ঠিক আছে লৰ্ড কাৰ্জনে ঘোষণা কৰা 1 ছেপ্টেম্বৰত ঘোষণা কৰিছিলে বংগভংগৰ 4 দফীয়া আঁচনিখন এনেধৰণে আছিলে যে যিখন তেওঁলোকে আঁচনি প্ৰস্তুত কৰিছিলে সেই আঁচনিখনতনো কি আছিলে তোমালোকে ইয়াতে এবাৰ চাই লোৱা বংগভংগৰ আঁচনিৰ প্ৰথম দফা কেইদফীয়া আছিলে বুলি কৈছে 5 দফীয়া আছিলে বুলি কৈছে 5 দফীয়া মানে প্ৰথমতে কৈছে চোৱা ৰাজশ্বাহী ঢাকা আৰু চট্টগ্ৰাম ৰাজশ্বাহী ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসংলগ্ন নতুন প্ৰদেশখনৰ নাম পূব বংগ আৰু অসম হ'ব বুলি কৈছিলে মানে এই মেপখন চোৱা এই মেপখনত এইটো কথা ভালকে ধৰা পৰিব যে ৰাজশ্বাহী ঢাকা এইখন চোৱা ৰাজশ্বাহী এইখন কি হৈ গ'ল এইখন হৈ গ'ল ৰাজশ্বাহী ঠিক আছে এইখন হৈছে ঢাকা আৰু এইখন হৈছে চট্টগ্ৰাম এই তিনিখনৰ কথা কৈছে ৰাজশ্বাহী ঢাকা চট্টগ্ৰাম সমমণ্ডলৰ সৈতে অসমলগ্ন নতুন প্ৰদেশখনৰ নাম পূব বংগ আৰু অসম ঠিক আছে পূব বংগ আৰু অসম এইখনৰ যিটো নাম হ'ব ৰাজশ্বাহী চট্টগ্ৰাম ঢাকা ঠিক আছে ইয়াৰ যিটো নাম হ'ব সেইটো নাম হ'ব পূব বংগ আৰু অসম
সেকেন্ড খত কৈছে পূব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা এই যিখন পূব বংগ আৰু এই যিখন অসম ইয়াৰ যিটো ৰাজধানী হ'ব এই ৰাজধানী কি বুলি কৈছে ইয়াৰ ৰাজধানী হ'ব ঢাকা ঠিক আছে ঢাকা বুজি পাইছা ন কথাটো মেপত চাবলৈ শিকা মেপত যদি এতিয়াৰ পৰা চাবলৈ শিকা তেতিয়াহ'লে আগলৈ তোমালোকৰ বহুত সহজ হ'ব মনত ৰাখি যাবা এই মেপখন তোমালোকে মনত ৰখা এইটো চেপ্টাৰৰ পৰা যি কুৱেশ্যন আহে চব পাৰিবা ঠিক আছে চাৰিদফীয়া এখন ৰাজধানী প্ৰস্তুত এতিয়া চোৱা কেনেকৈ মনত ৰাখিবা লৰ্ড কাৰ্জনে কি কৰিলে বংগভংগৰ কাৰণে চাৰিদফীয়া এখন আঁচনি প্ৰস্তুত কৰিছিলে বুলি ক'লে হয় নহয় এই আঁচনিৰ বিষয়বস্তুসমূহ কি বুলি যদি পৰীক্ষাত আহে এই ডিৰেক্টটো অবিয়াছলি নাহে ক্লাছ 10ৰ ষ্টুডেণ্টজনৰ কাৰণে মই কৈ আছোঁ যদি আহে তেতিয়াহ'লে তোমালোকে কি কৰিবা এটা এটাকেতো মনত ৰখাটো সম্ভৱ নহয় বা তোমালোক সৰু হৈ আছা মনত ৰখি যাব ঠিক আছে তথাপিও চবতকে ইজি যিটো উপায় আছে মনত ৰখাৰ কাৰণে এই মেপখন চোৱা প্ৰথমতে কি বুলি ক'লে যে ৰাজশ্বাহী এইখন হৈছে ৰাজশ্বাহী এইখন হৈছে ঢাকা এইখন হৈছে চট্টগ্ৰাম এই তিনিটা এৰিয়া লগ লগাই কি কৰিব পূব বংগ আৰু অসম গঠন কৰিব বুলি ক'লে সেইটো হৈছিলে প্ৰথমটো অপশ্যন নেক্সট অপশ্যনটোত কি ক'লে খত ক'লে যে পূব বংগ আৰু অসমৰ ৰাজধানী কি হ'ব ঢাকা ঠিক আছে এনেকৈ মেপখন চালেতো মনত ৰাখি যাব হয় নহয় বহুত ইজি হৈ যাব গত কি কৈছে চোৱা যে পূব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব যিটো পূব বংগ আৰু অসমৰ কথা কৈছে এই যিখন বনালে তাৰ দায়িত্ব কাক দিব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে তাৰপিছত চোৱা অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব এইখন হৈ গ'ল মেপখন মই বাৰে বাৰে উলিয়াই আছোঁ এইকাৰণে উলিয়াই আছোঁ যাতে তোমালোকৰ সহজ হৈ যায় ঠিক আছে এই মেপখনত চোৱা প্ৰথমতে ক'লে ভালকৈ ক'বা মই বহুতবাৰ ৰিপিট এইকাৰণে কৰিছোঁ যাতে এবাৰতে ক্লিয়াৰ হৈ যাওক আৰু এবাৰ চাবলগীয়া নহওক ঠিক আছে প্ৰথমতে ক'লে ৰাজশ্বাহী ঢাকা চট্টগ্ৰাম এই তিনিটা এৰিয়া লগ লগাই পূব বংগ আৰু অসম গঠন কৰা হ'ব ঠিক হয়নে নেক্সট কি বুলি ক'লে যে পূব বংগ আৰু অসম ইহঁতৰ যিটো ৰাজধানী হ'ব সেই ৰাজধানীখন হ'ব ঢাকাখন ঠিক আছে নেক্সটত কৈছে যে পূব বংগ আৰু অসমৰ কাৰণে যে দায়িত্ব ল'ব মানে শাসনৰ কাৰণে যি দায়িত্ব ল'ব এজন লেফটেনেণ্ট গভৰ্ণৰ থাকিব বুলি কৈছে ইয়াতে এজন লেফটেনেণ্ট গভৰ্ণৰ থাকিব এই পাৰ্টটোত এজন লেফটেনেণ্ট গভৰ্ণৰ ৰখা হ'ব হয় নহয় 4 নম্বৰ পইণ্টত কি ক'লে যে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব অসমৰ যিখন ৰাজধানী আগতে আছিলে এই শ্বিলংখন ঠিক আছে এইখন আছিলে অসমৰ ৰাজধানী তো যেতিয়া পূব বংগ আৰু অসম সংলগ্ন কৰা হ'ব তেতিয়া শ্বিলঙৰ পৰা ঢাকালৈ কি হ'ব স্থানান্তৰিত কৰা হ'ব বুলি কৈছে এইটো আছিলে বংগভংগৰ প্ৰথমটো দফা ঠিক আছে তো এতিয়া চোৱা দ্বিতীয়টো দফাত কি কৈছে পূব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হ'ব তো পূব বংগ আৰু অসম দুখন বেলেগ হয় নহয় এইখন যেহেতু সংলগ্ন কৰাহে হৈছে তো ইয়াৰ বাবে ক'ত উচ্চ ন্যায়ালয় থাকিব বুলি কৈছে হাইকোৰ্ট ক'ত থাকিব বুলি কৈছে ঢাকাত থাকিব আমাৰ অসমৰ হাইকোৰ্টখন ক'ত আছে ক'বাচোন বাৰু অসমৰ হাইকোৰ্টখনে আৰু কোন ষ্টেটক চাই সেইটো কমেণ্টত জনাবা ঠিক আছে তাৰপিছত কৈছে সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলকাতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰভুক্ত হ'ব যেতিয়ালৈকে সুকীয়াকৈ ন্যায়ালয় নহয় তেতিয়ালৈকে ক'ৰ পৰা চাব বুলি ক'লে কলকাতা উচ্চ ন্যায়ালয় এখতিয়াৰভুক্ত হ'ব বুলি কৈছে 3 নম্বৰ দফাটোত কৈছে চোৱা পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু চোটানাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলকাতা হ'ব তো তৃতীয় দফাটোৰ কাৰণে এখন ইমেজ চোৱা ইয়াতে কি বুলি কৈছে পশ্চিমবংগ ঠিক আছে পশ্চিমবংগ বিহাৰ ঠিক আছে বিহাৰ তাৰপিছত কৈছে উৰিষ্যা আৰু চোটানাগপুৰ এইকণৰ কথা কৈছে মই কালাৰটো চেঞ্জ কৰি দিওঁ তেতিয়া ভালকৈ দেখিবা মেপখন তোমালোকৰ কিতাপত বহুত ভালকৈ দিয়া আছে ঠিক আছে যে বিহাৰৰ কথা কৈছে পশ্চিমবংগৰ কথা কৈছে চোটানাগপুৰৰ কথা কৈছে উৰিষ্যাৰ কথা কৈছে তো ইহঁতক লগ লগাই কি হ'ব বংগ প্ৰদেশৰ ৰাজধানী কি হৈছে এই কলকাতাখন হ'ব এইটো ছাইটৰ ৰাজধানী ইয়াত সেইটোকে কোৱা হৈছে ঠিক আছে এতিয়া নেক্সট চোৱা ইয়াত কৈছে 1905 চতুৰ্থ দফাত কৈছে যে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজনৰ পৰিকল্পনা কাৰ্যকৰী হ'ব যিটো 4 নম্বৰ দফাটোত কি বুলি ক'লে 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজনৰ পৰিকল্পনা কাৰ্যকৰী হ'ব মানে এইটো ফিক্স হৈ গ'ল এপ্ৰুভ হৈ গ'ল ঠিক আছে 16 অক্টোবৰত বংগ বিভাজন এতিয়া হৈ যাব ঠিক আছে বুজি পালা এইখিনিলৈকে কিবা খেলিমেলি আছে নেকি যদি কিবা কিবি খেলিমেলি থাকে তেতিয়াহ'লে কমেণ্টত জনাবা নহ'লে আমাৰ এপটো ডাউনলোড কৰি ল'বা এপত আমি সকলোখিনি কথা আলোচনা কৰিছোঁ ঠিক আছে
তো সকলোৱে এপটো ডাউনলোড কৰি ল'ব অনুগ্ৰহ কৰি তাতে আমি PDF খিনিও প্ৰভাইড কৰিম তাৰ উপৰিও ক্লাছ 7ৰ পৰা 10লৈকে ক্লাছৰ ব্যৱস্থা কৰা হৈছে বহুত কম মূল্যত সেইখিনি ক্লাছ দিয়া হ'ব ফুল কোৰ্স সামৰি লোৱা হৈছে ক্লাছ 10ৰ ক্ষেত্ৰত আমি তাতে সোশিয়াল সায়েন্স মেথছ আৰু ইংলিছ ঠিক আছে সোশিয়াল সায়েন্স মেথছ ইংলিছ এই চাৰিটা বিষয় আমি সামৰি লৈছো এক বছৰৰ কাৰণে কোৰ্স থাকিব মাত্ৰ 1500 টকাত মাহেকীয়াকৈ একো বেলেগ পইচা দিব নালাগে এটা টিউচন কৰিবলৈ যাওঁতে মাহত 1500 2000 কেতিয়াবা 4000 5000 লৈকে টিউচন পইচা লোৱা দেখা যায় হয় নহয় কেদিন কৰে 3 দিন কৰে আমি ফুল কোৰ্সটো দি দিম সোশিয়াল সায়েন্স মেথছ ইংলিছ গোটেইখিনি আমি তোমালোকক শিকাই দিম মাত্ৰ 1500 টকাত এবছৰৰ কাৰণে ঠিক আছে আৰু বেলেগ একো দিব নালাগে আমি তাতে তোমালোকক কুৱেশ্যন এনসাৰৰ পৰা আৰম্ভ কৰি যিমান যত সহায় লাগে গোটেইখিনি সহায় আমি তোমালোকক কৰি দিম ঠিক আছে তো 1 এপ্ৰিলৰ পৰা আমাৰ হেতু কোৰ্স আৰম্ভ হৈ যাব 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ঠিক আছে 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব তো তোমালোকে এপটো ডাউনলোড কৰি ৰাখিবা আপডেটখিনি পাই থাকিব ঠিক আছে তো আজিলৈ আমি ইমানতে সামৰিম ঠিক আছে বেছি দীঘলীয়াকৈ নকৰো কাৰণ আমনি লাগে যে বহুতখিনি পঢ়িবলগীয়া থাকে নেক্সট যেটো মানে আমি ভিডিও আনিম তাতে স্বদেশী আন্দোলনৰ ওপৰত আলোচনা কৰিম ঠিক আছে স্বদেশী আন্দোলনটো স্বাধীনতা আন্দোলনৰ সেকেন্ড কি বুলি কোৱা হয় এটা মানে চিপাহী বিদ্ৰোহৰ পিছত সবতকৈ ডাঙৰ যেটো পৰিঘটনা 1857 চনৰ চিপাহী বিদ্ৰোহৰ যেটো আন্দোলন আছিল তাৰ পিছত যেটো সেকেন্ড পৰিঘটনা হেতু কোৱা হয় স্বদেশী আন্দোলন ঠিক আছে স্বদেশী আন্দোলনৰ কথা কওঁতে বিদেশী বস্তু বৰ্জন শুনিছা ন এইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে তো ইমানখিনি সময় আমাৰ লগত থকাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো ঠিক আছে থ্যাংক ইউ